গোলাঘাট জিলাৰ বৰজান চাহ বাগিচাত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক বিপুল আদৰণি চাহ জনগোষ্ঠীৰ ৰাইজৰ। গোলাঘাটৰ চাহ বাগিচা অঞ্চলত প্ৰথমবাৰৰ বাবে পদাৰ্পণ জাতীয় সংগঠন সাহিত্য সভাৰ সভাপতিৰ। অসম কৰ্মকাৰ লোহাৰ সমাজ বৰজান আঞ্চলিক সমিতিৰ আদৰ সন্মান দেখি অভিভূত বিশিষ্ট সাহিত্যিক ভাষাবিদ গৱেষক পণ্ডিত ডক্টৰ গোস্বামী। চাহ জনগোষ্ঠীয় ৰাইজৰ গায়ন বায়নৰ দল ঝুমুৰ আদিৰে বিপুল আদৰণি সভাপতিগৰাকীক। কৰ্মকাৰ লোহাৰ সমাজে বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আৰু শৈক্ষিক সজাগতা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। উদযাপন সমিতিৰ সম্পাদক ৰাজীৱ কৰ্মকাৰ আৰু কাৰ্যকৰী সভাপতি নাৰায়ণ কৰ্মকাৰে পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে নুমলীগড় শোধানাগাৰৰ মুখ্য প্ৰবন্ধক ডক্টৰ কাজল শইকীয়াই। উদযাপন সমিতিৰ সভাপতি ৰূপৰাম কৰ্মকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জ্যেষ্ঠ সাংবাদিক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞা, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী, অসম সাহিত্য সভাৰ প্ৰধান সচিব অশোক সেনাপতি, ধন ভৰালী মণিৰাম লাহন, অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন, বিশিষ্ট শিক্ষাবিদ গুণেন্দ্ৰ নাথ বৰা, লোকেন্দ্ৰ নাথ বৰা, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰা, বিবেক বৰা, ডাক্তৰ অনন্ত বৰুৱা, পবিত্ৰ দুৱৰা আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। অতি সুন্দৰ অনুষ্ঠান হৈছে। মই সদৌ অসম কৰ্মকাৰ আৰু লোহাৰ সমাজৰ যিটো অনুষ্ঠান বৰজান শাখাৰ এই অনুষ্ঠানটোলৈ আহি প্ৰকৃততে বৰ ভাল লাগিলে। কাৰণ ইমান ৰাইজৰ ইমান আগ্ৰহ, এইটো দুৱাৰৰ সন্মুখৰ পৰা যেনেকৈ আদৰি নিছে অসম সাহিত্য সভাৰ সভাপতিক, তাৰমানে মই ভাবোঁ যে এই যিটো আৱেগ, এই আৱেগিক ঐক্য আমাৰ মাজত সদায়ে থাকিব লাগিব। তেতিয়াহে আমাৰ অসমখনৰ মাজত যিটো সম্প্ৰীতি আৰু সমন্বয় সেইটো সদায় থাকিব। সাহিত্য সভাই আমি বহুত আঁচনি লৈছোঁ, বিভিন্ন ঠাইত শাখা খোলাৰ কথা ভাবিছোঁ মানে আৰম্ভ হৈছেই, আৰু আজীৱন সংখ্যাৰ পৰা বাঢ়িছোঁ। ঠিক তেনেকৈ জনগোষ্ঠীয় যিসকল লোক আছে তেওঁলোকে বাগানৰ সংস্কৃতিটো শিকিব, আৰু বাগানৰ যিসকল লোক আছে তেওঁলোকে অজনগোষ্ঠীয় বৰগীত, বিহু এনেকুৱা ধৰণৰ সংগীতবিলাক শিকিব। আৰু ইয়াততো শিকাবলৈ নায়েই, গোটেইখিনি মই দেখিলোঁ খোল বজাইছে, নাম গাইছে, আশীৰ্বাদ দিছে। ইয়াতকৈ আৰু কি লাগিছে সমন্বয়? এইটো আমি এক হৈ আছোঁ, সদায় এক হৈ থাকিম। আৰু তাৰ কাৰণে আমি আৰু এটা কাম কৰিব খুজিছোঁ যে বাগানীয়া ভাষাটো আমাৰ ওচৰ পাজৰৰ মানুহক জানিব লাগে, আৰু তাৰ কাৰণে আমি ইতিমধ্যে ব্যৱস্থাটো কৰিছোঁ। দুই দিনতে আমাৰ খবৰ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।